হ'ব নালাগিছিলে এইটো এটা দুখজনক এটা ঘটনা হৈ গ'ল মূল কথাটো কি আছে আমাৰ ট্ৰাইবেলসকলে নিজৰ সুৰক্ষাটো সদায় বিচাৰি আছে আৰু ট্ৰাইবেলসকলে কোনো বেলেগ জনগোষ্ঠীৰ বিৰুদ্ধে কোনোদিন মাত মাতা নিজৰ অধিকাৰ নিজৰ কলা সংস্কৃতি নিজৰ ভাষা ৰক্ষণাবেক্ষণৰ কাৰণে সাংবিধানিক যিটো অধিকাৰ সেইটো সদায় আমি মাত মাতি আহিছোঁ তো গতিকে কৰবা নাই কৰবা নিজৰ যদি সাংবিধানিক অধিকাৰ কোনোবা যদি কৰিব আহে সেইটো স্বাভাৱিকতে সেইটো এটা চিন্তাটো আহি যায় গতিকে ইয়াৰ এটা ডাঙৰ এটা চিন্তা থাকে গতিকে হ'ব নালাগিছিলে হৈ গ'ল কিন্তু মই প্ৰথমে সকলোকে পক্ষকে মই অনুৰোধ জনাম যে শান্তি সম্প্ৰীতি আমি বজাই ৰাখিব লাগিব আৰু যিখিনি সমস্যা হৈছে সমাধান আমি ওলাব লাগিব এতিয়া চৰকাৰ আছে ভাৰত চৰকাৰ আছে অসম চৰকাৰ আছে তেওঁলোকৰ লগত বহি পেলাই সমস্যাটো সমাধান কৰিব লাগিব আৰু মই অনুৰোধ কৰিম অনাগত দিনত যাতে এনেকুৱা এটা ঘটনা আকৌ নহয় আমাৰ ভাৰতখন আগুৱাই গৈ আছে ভাৰতৰ লগত আমি অসমো আগুৱাই যাব লাগিব আৰু ছিক্সিডেল এৰিয়া আমি আগুৱাই যাব লাগিব এনেকৈ যদি ঘটনা হৈ থাকে নিশ্চয় আমাৰ মাজত বহুত ক্ষতি হ'ব ইয়াৰ পৰা আমি আঁতৰাই থাকিব লাগিব গতিকে দুয়ো পক্ষকে মই অনুৰোধ কৰিম শান্তি সম্প্ৰীতি সকলোৱে বজাই ৰাখক আৰু যিখিনি সমস্যা আছে সমস্যাটো আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰাৰ কাৰণে যত্ন লোৱা যায় তাতে দেখা গৈছে যে খিলঞ্জীয়া যে ভূমিপুত্ৰ সিহঁতক যে গো বেক বা চাইনিজ বুলি ইহঁতক যে মন্তব্য দিয়া এই বিষয়টোৱে আমাৰ কাৰণে চিন্তাজনক এই বিষয়টোৱে আমাৰ কাৰণে চিন্তাজনক এতিয়া সেইকাৰণে মই কৈছোঁ কাৰ্বি আংলং হ'ল 6 শিডিউলৰ অন্তৰ্গত এটা ব্যৱস্থা হয় 6 শিডিউল মানে কি সুকীয়াকৈ ট্ৰাইবেলসকলৰ কাৰণে ৰক্ষণাবেক্ষণ মূল 6 শিডিউলৰ মূল উদ্দেশ্যটো হ'ল ইয়াত বসবাস কৰা ট্ৰাইবেলসকলক তেওঁলোকৰ কলা সংস্কৃতি ভাষা মাটি ভূমি ৰক্ষণাবেক্ষণ দিয়াৰ এটা ব্যৱস্থা হয় তো গতিকে ইয়াৰ এটা আৱেগিক জড়িত হৈ আছে নিজৰ ভৱিষ্যতটো জড়িত হৈ আছে গতিকে নিজৰ ভূমিত কোনোবা আহি পেলাই যদি এনেকৈ যদি ব্যৱহাৰ যদি কৰা হয় অট'মেটিকলি সেইটো পৰিৱেশটো সৃষ্টি হ'বই সেইটো হ'ব নালাগিছিল গতিকে এই কথাটো এটা চিন্তাজনক আমাৰ ট্ৰাইবেলসকলৰ কাৰণে ময়ো সেইটো সমৰ্থন নকৰোঁ এনেকৈ যদি শ্লোগান হৈছে সেইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব তেনেকৈ আহিব নালাগিব আইনগতভাৱে ব্যৱস্থা কোনোবা যদি থাকিব পাৰে কোনোবা যদি থাকিব নোৱাৰে স্বেচ্ছাই ওলাই যাব লাগে আমাৰ মাজত এইটো কাজিয়া হৈ লাভ নাই গতিকে মূল কথাটো আমাৰ কাৰ্বি আংলং ট্ৰাইবেলসকলে নিজৰ অধিকাৰৰ কাৰণে মাত মাতি আছে গতিকে মই প্ৰথমে অনুৰোধ কৰিম চৰকাৰক অসম চৰকাৰক ভাৰত চৰকাৰক মই অনুৰোধ কৰিম যে মানে তাৎক্ষণিকভাৱে সকলো পক্ষত আলোচনা কৰি পেলাই সমস্যাটো সমাধান মীমাংসা কৰি দিব লাগে